উচ্ছেদৰ মাজতেই ভয়ংকৰ ঘটনা চকুৰ সন্মুখতেই চলিল বুলডোজাৰ ভাঙি পেলোৱা হ'ল অবৈধ বেদখলকাৰীৰ এটাৰ পিছত আনটো ঘৰ উচ্ছেদস্থলীত শোকাবহক ঘটনা সংঘটিত হয় আনাৰুদ্দিনৰ সৈতে গোৱালপাৰাত চলিল উচ্ছেদ উপায়হীন উচ্ছেদিতই চিঞৰি চিঞৰি কান্দিছে চকুৰ সন্মুখতেই হেৰুৱাইছে সপোনৰ ঘৰখন বুলডোজাৰৰ শব্দত কঁপি উঠিল উচ্ছেদিতৰ বুকু উচ্ছেদৰ মাজতেই ঘটিল ভয়ংকৰ অঘটন চকুৰ সন্মুখতেই হোৱা উচ্ছেদ সহিব নোৱাৰি মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ৬০ বছৰৰ ঊৰ্ধৰ আনাৰুদ্দিনে চকুৰ সন্মুখতেই ভাঙিছিল আনাৰুদ্দিনৰ সপোনৰ ঘৰখন আৰক্ষীৰ ভৰিত ধৰি ঘৰ নাভাঙিবলৈ কাবু কৰিছিল আনাৰুদ্দিনে কিন্তু দয়া নাই ক্ষমা নাই বুলি এফালৰ পৰা ভাঙি গ'ল সকলো ঘৰ অৱশেষত বুলডোজাৰৰ শব্দত প্ৰাণ গ'ল আনাৰুদ্দিনৰ জানাজাৰ বাবে কবৰস্থ কৰিবলৈও ঠাই নাই বুলি ক্ষোভ প্ৰকাশ উচ্ছেদিত ৰাইজৰ মানুহজনক বৰ্তমান মাটি দিবলৈ ইয়াতে আমাৰ যোনটো কবৰস্থান আছিল ইফালে সেইটো মানা কৰি দিছে যে ইয়াতে তোমালোকৰ কবৰস্থানত মাটি দিয়া নহ'ব বুলি কবৰস্থানৰ অভাৱত এতিয়া উচ্ছেদিতই কৰিছে হাহাকাৰ জেচিবি আৰু এই মানে ফৰ্চ বানি দেখা পাল তেতিয়া অলপ বয়স হৈছে মানুহটো হঠাৎ কৰি মানে হৃদৰোগ আক্ৰান্ত হৈ মাৰা গেলা আৰু মানে ষ্টক হৈ মাৰা গেলা এইবিলাক তাৰ ইয়াতে সহ্য কৰিব নোৱাৰে যিহেতু ইয়াতে ৭০-৮০ বছৰ ধৰি মানুহ ইয়াতে আছে উচ্ছেদৰ জাননী পাৰ পাছতে মানে মানুহবিলাক বহুত দুৰ্বল হৈ গৈছে তো যেতিয়া দিনত ২বাৰ কৰি মাইকিং কৰে আৰু হাজাৰ হাজাৰ মানে আৰ্মি পঠাইছে মানে গাঁৱে ভূঞে ঘূৰি ফুৰে সেইকাৰণে মানুহবিলাক আতংক হৈ মানুহবিলাক ঘৰ বাৰী হাতত বস্তু বাহিনীবিলাক আগতে ছাইড কৰিছে মানুহজনক বৰ্তমান মাটি দিবলৈ ইয়াতে আমাৰ যোনটো কবৰস্থান আছিল ইফালে সেইটো মানা কৰি দিছে যে ইয়াতে তোমালোকৰ কবৰস্থানত মাটি দিয়া নহ'ব বুলি যে এতিয়া যে উচ্ছেদ কৰি আছে কৰক আমি সেইটো আপত্তি কৰা নাই আমি এটা আপত্তি কৰিছো যে ইমান গাঁৱত আমাৰ ইমান মানুহ আছিল এই মানুহবিলাক এতিয়া যাব ক'ত এই মানুহবিলাক নহ'লে কিবা এটা ব্যৱস্থা কৰি দিব লাগিছিল কিন্তু আইনী হিচাপে আমি যিখিনি ব্যৱস্থা পাওঁ বা আমি আইনী হিচাপে যিখিনি পাম সেইখিনি পাব লগা আমি পোৱা নাই তাৰ কাৰণ এইটো হ'ল আজিও প্ৰায় ১০-১৫ মিনিটৰ আগৰ কথা আমি ইয়াতে সোমাবলৈ আহিছো আমাক সোমাবলৈ দিয়া নাই কয় ডাইৰেক্ট বোলে ইয়াতে বোলে এলাও নাই বোলে এইটো কেনেধৰণৰ কথা হ'ল আমাৰ ঘৰ বাৰী ভাঙাই আছে আমি দেখিম নে কোনে দেখিব গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8